কেইজামান চৌধুৰী সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছিল ইৰাণ আমেৰিকাৰ চুক্তিৰ ওপৰত সকলোৱে ভাবিছিল যে শান্তি চুক্তি স্বাক্ষৰিত হ'লে মধ্যপ্ৰাচ্যলৈ শান্তি ঘূৰি আহিব আৰু সেই যুদ্ধই সমগ্ৰ বিশ্বৰ অৰ্থনীতিত যি প্ৰভাৱ পেলাইছিল ইজৰাইলে এতিয়া এটা যি আমি জনাইছো যে ইজৰাইলে কৈছে যে তেওঁলোকে এই চুক্তি মানিবলৈ বাধ্য নহয় কি ধৰণৰ পৰিস্থিতি হ'ব পাৰে যদি ইজৰাইল মান্তি নহয় তেতিয়ালে যুদ্ধ অব্যাহত থাকিব নেকি ৰাণীমা আপুনি আমাৰ দৰ্শকসকলক এই মুহূৰ্তত উল্লেখ কৰিছে সমগ্ৰ বিশ্ব আচলতে ইজৰাইল আমেৰিকা আৰু ইৰাণৰ মাজৰ এই শান্তি চুক্তিক লৈ সকলো অধীৰ অপেক্ষাৰে ৰৈ আছিলে কাৰণ আমি সকলোৱে জানো মধ্যপ্ৰাচ্যৰ এই সংকটক লৈ সমগ্ৰ বিশ্বত কি পৰিৱেশৰ সূচনা হৈছে আৰু তাৰ মাজতে আমি দেখিবলৈ পাইছিলোঁ এটা ভাল খবৰ আহিছিলে আৰু ভাল খবৰটো হৈছিল যে ভাল খবৰটো আছিল যে ইৰাণ আৰু আমেৰিকাৰ মাজৰ যুদ্ধবিৰতি বা শান্তি চুক্তিত স্বাক্ষৰ কৰিবৰ কাৰণে তেওঁলোক অগ্ৰসৰ হৈছিল আৰু শুকুৰবাৰৰ দিনটোত ছুইজাৰলেণ্ডত সেই শান্তি চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ হোৱাৰ কথা আছিলে ইতিপূৰ্বেই সকলো যি আচলতে আনুষ্ঠানিকতা সেয়া সম্পন্ন হৈছে বিশ্বৰ বিভিন্ন দেশে আচলতে এই পদক্ষেপক আদৰণি জনাইছিল কিন্তু এই মুহূৰ্তৰ এই ডাঙৰ খবৰটো জনাইছোঁ আমেৰিকা আৰু ইৰাণৰ এই শান্তি চুক্তিক এক প্ৰকাৰৰ ইজৰাইলে গ্ৰহণ নকৰে বুলি স্পষ্টকৈ তেওঁলোকে উল্লেখ কৰিছে আমি উল্লেখ কৰিব লাগিব এই শান্তি চুক্তিৰ সময়ছোৱাত আচলতে ইৰাণৰ ফালৰ পৰা যি চৰ্ত আমেৰিকাৰ সন্মুখত আৰোপ কৰা হৈছিলে সেই চৰ্তৰ এটা অন্যতম চৰ্ত আছিল যে ইজৰাইলে লেবাননৰ ওপৰত কোনো আক্ৰমণ সংঘটিত কৰিব নোৱাৰিব আমি সকলোৱে জানো ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ সময়ছোৱাত ইৰাণৰ পক্ষলৈ লেবাননৰ যিসকল হুতি বিদ্ৰোহী আছে সেই হুতি বিদ্ৰোহীসকলে লেবাননৰ ওপৰত ক্ষমা কৰিব লেবাননৰ পৰা ইজৰাইলৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছিল আৰু সেই হুতি বিদ্ৰোহীসকলক দমন কৰিবলৈ গৈ ইতিপূৰ্বেই দক্ষিণ লেবানন প্ৰায় এক প্ৰকাৰৰ নিজৰ কব্জাত লৈছে ইজৰাইলী সেনাই আৰু ইজৰাইলী সেনাই এই পৰ্যন্ত লেবাননৰ ওপৰত ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰাখিছে আৰু তেনেস্থলত ইৰাণে দাবী কৰিছিল যে যদিহে শান্তি চুক্তি সম্পাদন হয় তেন্তে ইজৰাইলে লেবাননৰ ওপৰত কোনো আক্ৰমণ সংঘটিত কৰিব নোৱাৰিব কিন্তু এই মুহূৰ্তত আমেৰিকাই যদিও ইজৰাইলৰ ইৰাণৰ এই চৰ্ত মানি লৈছিল আৰু ইৰাণৰ এই চৰ্ত মানি তেওঁলোকে শান্তি চুক্তিৰ বাবে অগ্ৰসৰ হৈছিল ডনাল্ড ট্ৰাম্পে বেঞ্জামিন নেতান্যাহুক স্পষ্টকৈ বাৰ্তা দিছিল যে আপুনি কোনো লেবাননেই হওক চিৰিয়াই হওক বা গাজাই হওক আপুনি এই মুহূৰ্তত কাৰো ওপৰত আক্ৰমণ সংঘটিত কৰিব নোৱাৰিব আৰু ডনাল্ড ট্ৰাম্পে এই যি স্পষ্ট বাৰ্তা এই স্পষ্ট বাৰ্তা ইতিপূৰ্বে বিভিন্ন সংবাদ মাধ্যমৰ সন্মুখত নিজেই প্ৰকাশ কৰিছিল কিন্তু কাৰ্যত এই মুহূৰ্তত এই ডাঙৰ খবৰটো আহিছে আমি দৰ্শকসকলক উল্লেখ কৰিব বিচাৰিছোঁ ইজৰাইলৰ যিগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী আছে ইজৰাইল কাটজে এই মুহূৰ্তত খন্তেক সময় পূৰ্বে তেওঁ মন্তব্য কৰিছে তেওঁ কৈছে ইজৰাইলী সেনা অৰ্থাৎ IDF-এ নিজৰ নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত লেবানন চিৰিয়া আৰু গাজাৰ সুৰক্ষা অঞ্চলসমূহত অনিৰ্দিষ্ট কাললৈ তেওঁলোক থাকিব বুলি কৈছে তেওঁলোকে তাৰ পৰা তেওঁলোকৰ যি সামৰিক অভিযান আছে সেয়া প্ৰত্যাহাৰ নকৰে লেবাননৰ পৰা প্ৰত্যাহাৰ হোৱাৰ আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ আৰু দৃঢ়ভাৱে ডনাল্ড ট্ৰাম্পক এয়া জনোৱা হৈছে বুলি বেঞ্জামিন নেতান্যাহুৱে এয়া জনাইছে বুলি কাৰ্জে খন্তেক সময় পূৰ্বে উল্লেখ কৰিছে কেৱল ইমানেই নহয় ইজৰাইলৰ যিগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী আছে ক্ষমা কৰিব যিগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী আছে ইতাম্বাৰ বেন জেভিৰ তেওঁ এই মুহূৰ্তত এই শান্তি চুক্তিক লৈ কঠোৰ সমালোচনা কৰিছে আৰু তেওঁ সামাজিক মাধ্যম এক্সত খন্তেক সময় পূৰ্বে লিখিছে ট্ৰাম্পে এই চুক্তিৰ জৰিয়তে ইজৰাইলক বাধ্য কৰিব নোৱাৰে ইজৰাইল আমেৰিকাৰ অধীন নহয় আমি এখন স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ এইদৰে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ফালৰ পৰা এই মুহূৰ্তত স্পষ্টকৈ উল্লেখ কৰা হৈছে গতিকে ৰাণীমা আপুনি যিটো প্ৰশ্ন এই মুহূৰ্তত মোক কৰিছে যে আচলতে এই যুদ্ধ অব্যাহত থাকিব নেকি যদিহে ইজৰাইলে এই শান্তি চুক্তিত অংশগ্ৰহণ নকৰে তাৰ উত্তৰ হ'ব ইজৰাইলে চৰ্ত স্পষ্টকৈ আৰোপ কৰিছে যে ক্ষমা কৰিব ইৰাণে আমেৰিকাৰ সন্মুখত স্পষ্টকৈ চৰ্ত আৰোপ কৰিছে যে ইজৰাইলে লেবাননৰ ওপৰত কোনো আক্ৰমণ সংঘটিত কৰিব নোৱাৰিব কিন্তু ইজৰাইলে কৈছে নহয় আমি চৰ্ত নামানো আমি এই আলোচনা বা এই শান্তি চুক্তিক আমি কেয়াৰ নকৰোঁ এই মুহূৰ্তত আমি লেবাননৰ ওপৰত আমি আমাৰ যি আক্ৰমণ বা আমাৰ যি আচলতে অভিযান সেয়া আমি অব্যাহত ৰাখিম গতিকে এই শান্তি চুক্তি কিমান দূৰ ফলপ্ৰসূ হ'ব ইজৰাইলৰ এই শেহতীয়া স্থিতিৰ পিছতে এই মুহূৰ্তত তাৰ ওপৰত কিন্তু প্ৰশ্ন চিহ্ন এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ৰাণীমা নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ কেইজামান চৌধুৰী আপুনি সবিশেষ কথাখিনি জনোৱাৰ বাবে